Hello everyone, welcome back to my channel Edulations. আজি মই তোমালোকক পঢ়াবলৈ লৈছো দশম শ্ৰেণীৰ প্ৰাচীন ভাৰতীয় শিক্ষা চেপ্টাৰটি। এই চেপ্টাৰটি অতিকৈ প্ৰয়োজনীয় দৰকাৰী কাৰণ এই চেপ্টাৰটোৰ পৰা বহুত ভিতৰৰ কোৱেশ্চন এইবাৰ HSLCত আহিছে। গতিকে তোমালোকেও ভালদৰে এই পাঠটি পঢ়িবা। আজি মই গোটেই চেপ্টাৰটি পঢ়াই দিম আৰু ইয়াত যি ইম্পৰ্টেন্ট ভিতৰৰ কোৱেশ্চন আছে সেইবিলাক আন্ডাৰলাইন কৰিম। গতিকে বলাচোন ভিডিঅটো আৰম্ভ কৰোঁ। আৰ্য শিক্ষাৰ মূল মন্ত্ৰ মুখ্য লাভ হ'লেও তাক কৰ্ম ভক্তি আৰু জ্ঞানৰ ভিতৰেদি পোৱাৰহে বিধান কৰিছে। প্ৰতি মানুহৰ পুৰুষাৰ্থক চাৰি ভাগে ভাগ কৰিছিল, যেনে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। মোক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰী স্বভাৱতহে কম বুলি ভাবি সৰ্বসাধাৰণ মানুহৰ নিমিত্তে ধৰ্ম, অৰ্থ আৰু কাম এই তিনি বৰ্গৰ সাধনা বিধান কৰিছিল। অনেকে ভুল কৰে যে হিন্দুৰ শিক্ষা আছিল মানুহক সংসাৰ ত্যাগী বা সংহাৰী কৰা। ত্যাগ কাৰ্য শিক্ষাৰ চৰম উদ্দেশ্য হ'লেও অনাসক্ত ভোগকহে তেওঁবিলাকে ত্যাগী বুলি ধৰিছিল। প্ৰাচীন ভাৰতবৰ্ষত বিশ্ববিদ্যালয়বিলাক কেনেকৈ সৃষ্টি হ'ল সেই কথা ক'বলৈ গ'লে আৰু অনেক ক'ব লাগে। সেই দেখি এইখিনিতে আমি সেইবিলাকৰ নাম আৰু তাত কেনেকৈ ছাত্ৰবিলাকক পঢ়াইছিল তাকেহে মাত্ৰ উল্লেখ কৰিম। মানে ইয়াত কৈছে কি আগৰ দিনৰ কথাবিলাক ক'বলৈ হ'লেতো বহুত কথাই ক'বলগীয়া হৈ যায়, যিহেতু ইমানখিনি সম্ভৱ নহয় এটা লেচনত কোৱা। সেইবাবে ইয়াত কেৱল আগৰ বিশ্ববিদ্যালয় আৰু তাত কেনেকৈ ছাত্ৰসকলক শিক্ষাদান কৰা হৈছিল সেই বিষয়ে মানে ইয়াত আলোচনা কৰা হ'ব। আজিলৈ অনুসন্ধানৰ ফলত জানিব পৰা গৈছে যে প্ৰাচীন ভাৰতত এই 6টা বিশ্ববিদ্যালয় আছিল, যেনে তক্ষশিলা, শ্ৰীধান্যকটক, নালন্দা, উদন্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী। এইটো লাইন আন্ডাৰলাইন কৰিবা, মোৰ অলৰেডি কৰাই আছে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে। প্ৰাচীন ভাৰতত থকা 6টা বিশ্ববিদ্যালয়ৰ নাম কি আছিল লিখিব লাগিব। তক্ষশিলা, শ্ৰীধান্যকটক, নালন্দা, উদন্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী। তক্ষশিলাত যি বিশ্ববিদ্যালয় আছিল সি খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকেহে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত 18 বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আৰু আন হাতেৰে কৰা বিদ্যা শিক্ষা দিয়া হৈছিল। ইয়াতে অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। আহিব পাৰে আয়ুৰ্বেদ শিক্ষা দিয়া মুনি ঋষিজনৰ নাম কি আছিল? এইটো এটা কুৱেশ্যন হৈ আছে, এইটো আন্ডাৰলাইন কৰিব পাৰা। এইটো ঋষিজনৰ নাম হ'ব অত্ৰেয় ঋষি। বুদ্ধদেৱৰ চিকিৎসক জীৱক এই অত্ৰেয় মুনিৰে ছাত্ৰ আছিল। এই বিদ্যালয়তে জীৱকে 7 বছৰ পঢ়িছিল আৰু পাণিনি আৰু চাণক্যও এই বিদ্যালয়ৰে ছাত্ৰ আছিল। এই বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল আৰু বেকট্ৰি আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল। পাঠভিত্তিক প্ৰশ্নত এই প্ৰশ্নটো আছে, ক'ৰ পৰা বিদ্যালয়ত পঢ়িবলৈ আছিল ছাত্ৰসকল? এইটো আন্ডাৰলাইন কৰি ল'বা। এইটো এনচাৰ হ'ব পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল আৰু বেকট্ৰি আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল। এইটো এটা কুৱেশ্যন হৈ আছে। যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হ'ল তেতিয়া ইয়ালৈ চীন দেশৰ পৰাও বহুত ছাত্ৰ আহি পঢ়িছিল। কুৱেশ্যনটোত যদি 2 মাৰ্ক থাকে তেনেহ'লে এই গোটেইখিনি তোমালোকে লিখিব লাগিব আৰু 1 মাৰ্ক থাকিলে যিখিনি মই আন্ডাৰলাইন কৰি দিছোঁ সেইখিনি লিখিলেই হ'ব, আৰু যদি 2 মাৰ্ক থাকে তেনেহ'লে তলৰ এইখিনিও লিখি দিব লাগিব। তাৰ নেক্সটখিনি চাবা। শ্ৰীধান্যকটক বিশ্ববিদ্যালয় অমৰাৱতী নগৰৰ ওচৰত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষাকে দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ও খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ বৰ্তমান আছিল। এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন। এইটো হৈছে এটা কুৱেশ্যন যে তাৰ প্ৰধান শিক্ষকজনৰ নাম কি আছিল? কি হ'ব? শ্ৰীধান্যকটক বিশ্ববিদ্যালয়ত প্ৰধান শিক্ষকজনৰ নাম কি আছিল? এনচাৰত কি হ'ব? প্ৰধান শিক্ষকজনৰ নাম নাগাৰ্জুন। নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এইটো এটা কুৱেশ্যন। এইটো এনেকৈ আহিব পাৰে যে নালন্দা বিশ্ববিদ্যালয়ত কি শিক্ষা দিয়া হৈছিল? গতিকে এইটো আন্ডাৰলাইন কৰি ল'বা।
এইখিনি যদি সুধে নালন্দা বিশ্ববিদ্যালয়ত কি কি শিক্ষা দিয়া হৈছিল কি হ'ব বেদ চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল এই বিশ্ববিদ্যালয়ৰ খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈকে বৰ্তমান হৈছিল এই বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে 10,000 ছাত্ৰ আছিল শিলভদ্ৰ নামে এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল সুধিব পাৰে নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ কোন আছিল তেতিয়া এনসাৰ কি হ'ব শিলভদ্ৰ এইটো আন্ডাৰলাইন কৰি ল'বা ইয়াত কোনো খৰচ নোলোৱাকৈ শিক্ষাদান কৰিছিল আৰু ইয়াত ব্যাকৰণ তৰ্কশাস্ত্ৰ চিকিৎসাশাস্ত্ৰ দৰ্শনশাস্ত্ৰ আৰু আধ্যাত্ম বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল আহিব পাৰে যে নালন্দা বিশ্ববিদ্যালয়ত কি শিক্ষা দিয়া হৈছিল লিখিব লাগিব ব্যাকৰণ তৰ্কশাস্ত্ৰ চিকিৎসাশাস্ত্ৰ দৰ্শনশাস্ত্ৰ আৰু আধ্যাত্ম বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল এইটো আন্ডাৰলাইন কৰিবা ইয়াৰ যেটো পুথিভঁৰাল আছিল হি ভাৰতবৰ্ষৰ সকলো পুথিভঁৰালতকৈ ডাঙৰ আছিল এনেকেও আহিব পাৰে পৃথিৱীৰ সকলোতকৈ ডাঙৰ পুথিভঁৰালটো ক'ত আছে লিখিব লাগিব নালন্দা বিশ্ববিদ্যালয়ত সেই পুথিভঁৰালটো 9 তলীয়া আছিল আৰু তাৰ নাম আছিল ৰত্নদধি বা এনেকেও কোৱেশ্চন হ'ব পাৰে নালন্দা বিশ্ববিদ্যালয়ত থকা পুথিভঁৰালটিৰ নাম কি হ'ব নামটো আছিল ৰত্নদধি এটো আন্ডাৰলাইন কৰিবা শিক্ষাগাৰটোত 100টা কোঠালিত 100টা শ্ৰেণী বহিব পাৰিছিল এই বিশ্ববিদ্যালয়ৰ ছাত্ৰবিলাক ভাৰতবৰ্ষৰ সকলো ঠাইৰ ছাত্ৰৰ আদৰ্শ আছিল 700 বছৰৰ ভিতৰত এজন ছাত্ৰৰো অশিষ্টাচাৰৰ কথা উল্লেখ নাই দেশ বিদেশৰ ছাত্ৰ আহি নালন্দা ভৰি পৰিছিল কিন্তু তাৰ শিক্ষাৰ আদৰ্শ ইমান ওখ আছিল যে কম ছাত্ৰই তাত প্ৰৱেশ লাভ কৰিছিল মানে বেছি মানে আজিকালি যিবিলাক এন্ট্ৰেন্স দিয়া হয় তাতকেও তেনেকুৱাই আছিল বেছি মানে সিট নাছিল খালি ইমান মানে উচ্চ শিক্ষা দিয়া হৈছিল তাত গতিকে তাতেও কম পৰিমাণেহে ছাত্ৰ ছাত্ৰী পঢ়িব পাৰিছিল এই বিশ্ববিদ্যালয়ত যেতিয়া চীন দেশৰ পৰিব্ৰাজক ইউএন চাঙে যোগশাস্ত্ৰ পঢ়ে তেতিয়া আমাৰ দেশৰ ৰজা ভাস্কৰ বৰ্মাই তেওঁক এই দেশলৈ আহিবলৈ অনুৰোধ কৰি চিঠি লিখে নালন্দাৰ বিহাৰৰ ঠাইখন এতিয়া আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে খানি সোৱাত ভাস্কৰ বৰ্মাৰ চিঠিৰ লগত যোৱা এটা পোৰা মাটিৰ মোহৰ পোৱা গৈছে কোনে ক'ব যে এই মোহৰটো ভাস্কৰ বৰ্মাই ইউএন চাঙক নিমন্ত্ৰণ কৰা পত্ৰৰ মোহৰ নহয় কোৱেশ্চন এনেকৈ আহিব পাৰে নালন্দা বিশ্ববিদ্যালয়ত চীন দেশৰ পৰা কোনে আহিছিল কি হ'ব পৰিব্ৰাজক ইউএন চাং তেওঁ কি কৰিব আহিছিল যোগশাস্ত্ৰ পঢ়িবলৈ আহিছিল আৰু তেওঁ কোনে মাতি পঠাইছিল তেওঁক মাতি পঠাইছিল ভাস্কৰ বৰ্মাই এবিলাক সৰু সৰু কোৱেশ্চন নিজেই তোমালোকে পঢ়িলে বুজি পাবা উদান্তপুৰৰ বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিল কিন্তু খ্ৰীষ্টীয় 8 শতাব্দীহে ই বিশেষ খ্যাতি লাভ কৰে এই বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল যাক মুছলমানবিলাকে 1202 খ্ৰীষ্টাব্দত নষ্ট কৰিলে বিক্ৰমশিলা বা দেৱবিহাৰ বিশ্ববিদ্যালয় মানে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে এতিয়া কোৱা হ'ব খ্ৰীষ্টীয় 8 শতাব্দীত ধৰ্মপাল ৰজাই ৰাজত্ব কৰে এই বিশ্ববিদ্যালয়ৰ তলত 6টা উচ্চ বিদ্যালয় আৰু 108 জন অধ্যাপক আছিল এই বিদ্যালয় 400 বছৰৰ পাছত নষ্ট হয় ছাত্ৰ থাকিবৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা 4খন সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিল মানে বয়জ হোষ্টেলৰ কথা ইয়াত উল্লেখ কৰা হৈছে ছাত্ৰাবাস মানে ল'ৰাবিলাক থকা হোষ্টেল তাত ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিল সেই বিশ্ববিদ্যালয়খনত যিটো মানে হোষ্টেল আছিল ছাত্ৰবিলাকে থকা একো খৰচ দিবলগীয়া হোৱা নাছিল বিনামূলীয়াকৈ থাকিব পাৰিছিল উজ্জয়িনীত যি বিশ্ববিদ্যালয় আছিল তাত একালত অৰ্থাৎ বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলন ক্ষেত্ৰ আছিল এই বিশ্ববিদ্যালয়ত বিশেষকৈ জ্যোতিষ শাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল কোৱেশ্চন আহিব পাৰে উজ্জয়িনী বিশ্ববিদ্যালয়ত কি শিক্ষাক বেছিকৈ গুৰুত্ব দিয়া হৈছিল এনসাৰ হ'ব জ্যোতিষ শাস্ত্ৰ এই বিশ্ববিদ্যালয়ৰ বুদ্ধদেৱৰ দিনতো প্ৰখ্যাত আছিল তাৰ পিছত চাবা আৰ্য শিক্ষাৰ 64 কলাবিদ্যাৰ শিক্ষা এই বিশ্ববিদ্যালয়বিলাকত তলত দিয়া 11টা বিভাগত দিয়া হৈছিল এইটো কোৱেশ্চন আহিয়ে থাকে প্ৰত্যেক বছৰে আহে গতিকে এই গোটেই 11টা মুখস্থ কৰিবা ভালকৈ সাহিত্য গৃহপাল বিদ্যা ৰন্ধন বিদ্যা
সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্পবিদ্যা, বিজ্ঞান, সংগীতবিদ্যা, নাট্যবিদ্যা, শিষ্টাচাৰবিদ্যা, শাৰীৰিক ব্যায়ামবিদ্যা। ওপৰত কোৱা কথাৰ পৰা আপোনাসকলে ভালকৈ দেখিছে যে অন্যান্য সভ্য দেশত ছাত্ৰৰ শিক্ষাৰ নিমিত্তে যি বন্দোবস্ত কৰিছিল, এই দেশতো তাতকৈ কোনো মতে কম বন্দোবস্ত কৰা নাছিল। আগৰ কালৰ ছাত্ৰবিলাকে শিক্ষা লাভ কৰি নানা বিষয়ত যেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিছিল, এতিয়ানো ভাৰতবৰ্ষৰ ছাত্ৰই কিয় তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সমৰ্থ নহয়? যদিওবা দুই এজনে ক'ৰবাত দুই এক তত্ত্ব আৱিষ্কাৰ কৰিছে, ই ধৰ্তব্য নহয়। তেনেহ'লে কি ছাত্ৰ কি অভিভাৱক সকলোৱে এবাৰ ভাবি চোৱা উচিত নহয়নে যে এনে হ'বৰ কাৰণ কি? মানে আগৰ দিনত অকল পঢ়াৰ ওপৰত গুৰুত্ব দিয়া নাছিল। আগৰ দিনত এইটো নাছিল যে পঢ়িব লাগে, চাকৰি ল'ব লাগে, লাইফটো ছেটেল, এনেকুৱাকৈ ভবা নাছিল। আগৰ দিনত ভাবিছিল কি, পঢ়িম আৰু জ্ঞান অৰ্জন কৰিম, বহুত জ্ঞান অৰ্জন কৰিম, কেনেকৈ কি বস্তু হ'ল, একেবাৰে যিকোনো এটা বিষয়ৰ মানে একেবাৰে ভিতৰলৈ সোমাই যায় জ্ঞানখিনি অৰ্জন কৰিলে যে এইটো বস্তু কেনেকৈ এনেকৈ হ'ল। সেইকাৰণে আগৰ দিনত বেছিকৈ ধৰা চাইণ্টিষ্ট কিবা কিবি এইবিলাক আগৰ দিনত আছিল, আজিকালিও আছে, আজিকালিও নোহোৱা নহয়, কিন্তু ইয়াত আগৰ দিনৰ মানে শিক্ষাখিনিৰ কথা কোৱা হৈছে। আগৰ দিনত মানে কেৱল জ্ঞানৰ কথা, জ্ঞানখিনি বেছিকৈ ল'বলৈ গুৰুত্ব দিছিল। যদিওবা গভৰ্ণমেণ্টে বছৰি কোটি কোটি টকা আমাৰ ল'ৰাৰ শিক্ষাৰ নিমিত্তে খৰচ কৰিছে আৰু যদিও লাখে লাখে ল'ৰাই শিক্ষা লাভ কৰিব লাগিছে, তথাপি কিয় আজিকালি স্বাধীন চিন্তা কৰি নতুন তত্ত্ব বাহিৰ কৰিব পৰা ছাত্ৰৰ সংখ্যা ইমান কম? মোৰ ক্ষুদ্ৰ বুদ্ধিয়ে যিমান ঢুকি পাইছে, এনে হ'বৰ প্ৰধান কাৰণ হৈছে আগৰ দিনত আজিকালিৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল। এয়া মই যে কৈ উঠিলোঁ এইটোৱে। আগৰ দিনত মানে কেৱল চাকৰিটোৱে মেইন উদ্দেশ্য নাছিল। মানে ভাবিছিল যে জ্ঞানখিনি যদি লৈ লওঁ, নিজে কিবা এটা কৰি মানে উন্নতি কৰিব পাৰিম, এনেকুৱাকৈ ভাবিছিল। কিন্তু আজিকালি আমাৰ চিন্তাধাৰাবোৰ কি, ভালকৈ পাছ কৰিব লাগে, মাৰ্কশ্বিটত ভাল নম্বৰ আহিব লাগে, তেতিয়া ভাল চাকৰি পাম, উচ্চ বিষয়ৰ এটা চাকৰি পাম, এনেকুৱা চিন্তাধাৰা। আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবোৰক ফুলাই তুলি অসৎ বৃত্তিবোৰক তুলি বা দলিয়াই পেলাই তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা। মানে কোনটো বেয়া কোনটো ভাল সেইটো ভালকৈ জ্ঞান আহৰণ কৰাটোৱে আগৰ দিনত মানে উদ্দেশ্য আছিল। এইখিনি আছিল পাঠটো। ইয়াৰ ভিতৰ কুৱেশ্যন আহে বহুখিনি, তোমালোকেতো মই বুজাই দিলোঁৱেই, তোমালোকেও ভালকৈ পঢ়িবা আৰু আণ্ডাৰলাইন কৰিবা। লিখকৰ পৰিচয়খিনি অলপমান চাওঁ বোলাচোন। লিখকজন হৈছে হেমচন্দ্ৰ গোস্বামী। 1872 চনত গোলাঘাটৰ ওচৰৰ ঢেকিয়ালত জন্ম। পিতৃ ডম্বৰুধৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামীয়ে নগাঁৱত স্কুলীয়া শিক্ষা লৈ কলিকতাৰ প্ৰেছিডেন্সি কলেজত BA পৰ্যন্ত পঢ়ে। অসমত চৰকাৰী চাকৰি কৰি EAC ৰূপে অৱসৰ লয় 1925 চনত। অভা-উষা সভাৰ লগত জড়িত হৈ থকা কালতে জোনাকীৰ সম্পাদক হৈছিল। তেওঁৰ প্ৰিয়তমাৰ চিঠি প্ৰথম অসমীয়া চনেট। আহিব পাৰে কুৱেশ্যন, তেওঁৰ অসমীয়া চনেট, প্ৰথম অসমীয়া চনেট কোনে লিখা আৰু কি নাম? কি হ'ব? হেমচন্দ্ৰ গোস্বামী। আৰু কি নাম আছিল? প্ৰিয়তমাৰ চিঠি। কবিতা সংকলন আহিব পাৰে, হেমচন্দ্ৰ গোস্বামীৰ কবিতা সংকলনখনৰ নাম কি? কি হ'ব? ফুলৰ চাকি। কথাগীতা, পুৰণি অসমৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ চানেকি, কামৰত্ন তন্ত্ৰ আদি উল্লেখযোগ্য ৰচনা। অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনৰ সভাপতি। কিমান চনত আছিল সভাপতি? 1920 চনত। এওঁৰ বিশেষ যত্নত হেমকোষ অসমীয়া অভিধান ছপা হয়। অসমীয়া সাহিত্যত প্ৰত্নতাত্ত্বিক গৱেষণা আৰু প্ৰাচীন পুথি সম্পাদনাৰ অন্যতম পথ প্ৰদৰ্শক ৰূপে সুপৰিচিত। 1928 চনত মৃত্যু হয়। এতিয়া যিবিলাক কুৱেশ্যন আছে ইয়াত সেইবিলাক আলোচনা কৰোঁ বোলাচোন। মই তোমালোকৰ লগত শ্বেয়াৰ কৰি দিম, তোমালোকে লিখিলে লিখি ল'ব পাৰা। চাবা প্ৰথম কুৱেশ্যনটো কি আছে? প্ৰথম কুৱেশ্যনটো আছে তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। এনচাৰটো হ'ব তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম অঙ্গুলিমাল, জীবক, পাণিনি আৰু চাণক্য। নেক্সট খ নম্বৰ আছে কুৱেশ্যন, তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল? এনচাৰ হ'ব তক্ষশিলা বিশ্ববিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা, বেকট্ৰি আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল। তেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিদ্যালয় হয়। তেতিয়া ইয়ালৈ চীন দেশৰ পৰাও বহু ছাত্ৰ আহিছিল। গ নম্বৰ কুৱেশ্যন আছে নাগাৰ্জুন কোন, ক'ত আছিল আৰু কি কৰিছিল? এনচাৰ হ'ব নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক।
তেওঁ অমৰাৱতী নগৰৰ ওচৰত থকা শ্ৰী ধান্য ককৈ বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। শ্ৰী ধান্য কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল আৰু ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিছিল। ঘ নম্বৰ কুৱেশ্যন চাবা, নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰজাজন কোন? এনচাৰ হ'ব নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ ইউয়েন চাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। তেওঁ নিমন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বৰ্মা। 9 নম্বৰ কুৱেশ্যন, উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে? এনচাৰ হ'ব উদান্তপুৰী বিশ্ববিদ্যালয়ত বহুমূলীয়া পুথিভঁৰাল এটা মুছলমানবিলাকে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিলে। ইয়াত মোৰ লিখতে অলপ উলট পালট হৈছে, ঘটো উঙত ঠাইত লিখিছিলোঁ, এতিয়া শুদ্ধ কৰি দিছোঁ, তোমালোকেও এনেদৰে লিখি ল'বা। তাৰপিছত চাবা, প্ৰথম চাওঁ, কোনখন বিশ্ববিদ্যালয়ৰ কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল? এনচাৰ হ'ব উজ্জয়িনীত যি বিশ্ববিদ্যালয় আছিল তাত একালত অৰ্থাৎ বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলন ক্ষেত্ৰ আছিল। নেক্সট 2 নম্বৰটো চাবা, প্ৰাচীন ভাৰতীয় শিক্ষা পাত্ৰীৰ কথাখিনি চমুকৈ লিখা। এইখিনি তোমালোকে পাঠটো পঢ়িলে নিজে উলিয়াই ল'ব পাৰিবা। 3 নম্বৰটো চাবা, প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ চমু পৰিচয় দিয়া। এনচাৰ প্ৰাচীন ভাৰতত 6খন বিশ্ববিদ্যালয় আছিল, পৰিচয় তলত দিয়া হ'ল, মানে বিশ্ববিদ্যালয়কেইখনৰ বিষয়ে কোৱা হৈছে। তক্ষশিলা বিশ্ববিদ্যালয়, এই বিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল। তাত 18 বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তিকতা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। ইয়াতে অত্ৰিয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ 3জন প্ৰখ্যাত ছাত্ৰ আছিল, বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য। এই বিশ্ববিদ্যালয়লৈ পাৰস্য, বেকট্ৰিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্ৰ আহিছিল। ই প্ৰথমে হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ বুদ্ধ বিশ্ববিদ্যালয় হ'ল। 2 নম্বৰ, শ্ৰী ধান্য কটক বিশ্ববিদ্যালয়, অমৰাৱতী নগৰৰ ওচৰত এই বিশ্ববিদ্যালয় আছিল। ই খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ ভৰ্তি আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ এই দুয়োবিধ শিক্ষাকে দিয়া হৈছিল। নাগাৰ্জুন আছিল ইয়াৰ প্ৰধান শিক্ষক। 3 নম্বৰ, নালন্দা বিশ্ববিদ্যালয়, খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈকে এই বিশ্ববিদ্যালয় ভৰ্তি আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। শিলভদ্ৰ এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰৰে এই বিশ্ববিদ্যালয়ত ভৰি আছিল। ইয়াত একেলগে 10,000 ছাত্ৰই অধ্যয়ন কৰিছিল। পাঠগাৰটোৰ 100টা কোঠাত 100টা শ্ৰেণী বহিছিল। ভাৰতৰ বৃহৎ পুথিভঁৰালটো ইয়াতেই আছিল। নতলীয়া এই পুথিভঁৰালটোৰ নাম আছিল ৰত্নদধি। চীন পৰিব্ৰাজক ইউয়েন চাঙে ইয়াত অধ্যয়ন কৰি থকা অৱস্থাত ৰজা ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ আমন্ত্ৰণ জনাইছিল। ইউয়েন চাঙে এই বিশ্ববিদ্যালয়ত যোগশাস্ত্ৰ পঢ়িছিল। 4 নম্বৰ, উদান্তপুৰ বিশ্ববিদ্যালয়, এই বিশ্ববিদ্যালয়তে 8ম শতাব্দীতহে বিশেষ খ্যাতি লাভ কৰিছিল। ইয়াত থকা বহুমূলীয়া পুথিভঁৰালটো 1202 খ্ৰীষ্টাব্দত মুছলমানবিলাকে নষ্ট কৰিছিল। 5 নম্বৰ, বিক্ৰমশিলা বিশ্ববিদ্যালয়, খ্ৰীষ্টীয় 8ম শতাব্দীত ধৰ্মপাল ৰজাই ৰাজত্ব কৰা বিক্ৰমশিলা বিশ্ববিদ্যালয়। ইয়াত বিদ্যালয়ৰ গাতে লাগি থকা 4খন ছাত্ৰাবাস আছিল। তাত ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ থাকিবলৈ পাইছিল। 6 নম্বৰ, উজ্জয়িনীত বিশ্ববিদ্যালয়, য'ত একালত বিক্ৰমাদিত্যৰ ৰাজত্ব চলিছিল। এই বিদ্যালয়ত জ্যোতিষ শাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। 4 নম্বৰ চাবা, আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? আৰ্য শিক্ষাৰ কলাবিদ্যা 64 বিধ। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা 11টা বিভাগত দিয়া হৈছে। সেই বিভাগকেইটা ক্ৰমে হৈছে সাহিত্যবিদ্যা, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজ সজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্পবিদ্যা, বিজ্ঞান, নাট্যবিদ্যা, সংগীত বিদ্যা, শিষ্টাচাৰ বিদ্যা আৰু শাৰীৰিক ব্যায়ামৰ বিদ্যা। 5 নম্বৰ চাবা, আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্য কথা বহলাই লিখা। আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ বহুতো পাৰ্থক্য দেখিবলৈ পোৱা যায়। আগৰ দিনত ছাত্ৰ শিক্ষা লাভ কৰিবৰ বাবে নতুন নতুন তত্ত্ব আৰু সত্য আদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল।
কিন্তু আজিৰ ছাত্ৰই তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই। আগৰ দিনত শিক্ষা গ্ৰহণৰ উদ্দেশ্য আছিল জ্ঞান আহৰণ কৰা, আনহাতে আজিৰ দিনত শিক্ষাৰ উদ্দেশ্য হ'ল চাকৰি গ্ৰহণ কৰা। প্ৰাচীন কালত গুৰুসকলৰ বিষয় আছিল গভীৰ জ্ঞান। ছাত্ৰসকলক জ্ঞান দিবলৈ তেওঁলোকে বুদ্ধি পৰিকৰ আছিল। শিক্ষাৰ উদ্দেশ্য আছিল তেওঁলোকৰ বাবে কেৱল জ্ঞানদান। ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠন তেওঁলোকৰ বাবে অন্যতম উদ্দেশ্য আছিল। আনহাতে আধুনিক শিক্ষা ব্যৱস্থা আছিল পাঠ্যকেন্দ্ৰিক। নিৰ্দিষ্ট সময়ত পাঠ্যক্ৰম শেষ কৰি ছাত্ৰ ছাত্ৰীক নম্বৰৰ প্ৰতি আকৰ্ষিত কৰা, নৈতিক চৰিত্ৰ গঠন দিবলৈ আছিল। শিক্ষা ব্যৱস্থাত সুযোগ কমেই। আগৰ শিক্ষা খণ্ডত চৰকাৰে বহুত কম টকা পইচা খৰচ কৰিছিল, তথাপিও শিক্ষা পদ্ধতি আজিৰ শিক্ষা পদ্ধতিৰ তুলনাত বহুগুণেই উৎকৃষ্ট আছিল। 6 নম্বৰত ইয়াত চমু টকা দিয়া আছে বিশ্ববিদ্যালয় কেইখনৰ নাম। যিটো কুৱেশ্যন আছিলেই মই অলপ আগতে শ্বেয়াৰ কৰিলোঁ, সেইকেইখনৰ বিষয়ে অলপ লিখি দিলেই হ'ব চমু টকা। গতিকে এইটো নিজে লিখি ওলাই মুখস্থ কৰিবা। ভাৱ বিষয়কত আছে বাক্য ৰচনা। প্ৰথমটো আছে স্বাধীন চিন্তা। বৰ্তমান সময়ত স্বাধীন চিন্তাৰ মনোভাৱৰ লোক বহুত কমেই পোৱা যায়। জ্যোতিষশাস্ত্ৰ। উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। পোৰা মাটি। অসমৰ ভিতৰত গৌৰীপুৰ পোৰা মাটি ভাস্কৰ্যৰ বাবে বিখ্যাত অঞ্চল। বাহিৰে ভিতৰে নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে ভিতৰে মিলি 10,000 ছাত্ৰ আছিল। তাৰ নেক্সট সন্ধিভাঙা আছে শিক্ষাগাৰ, শিক্ষা যোগ আগাৰ, বিদ্যালয়, বিদ্যা যোগ আলয়, পুৰুষাৰ্থ, পুৰুষ যোগ আৰ্থ। গতিকে এইখিনি আছিল প্ৰাচীন ভাৰতীয় শিক্ষাৰ কুৱেশ্যনসমূহ, আৰু ভিতৰত থকাবিলাকো মই তোমালোকক আণ্ডাৰলাইন কৰি পঢ়ি দিলোঁ। গতিকে ভালদৰে পঢ়িবা। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ।